ইয়াৰ পিছৰ পৰা ভূটান আৰম্ভ হৈ যায় এইখিনি সৰলপাৰা এইটো বৰ্ডাৰ এৰিয়া এইখিনি ইণ্ডিয়া আৰু এই লাইনটো ক্ৰছ কৰিবলৈ মানা কৰি থৈ দিছে এইটো হয় ভূটান আজি আমি গৈ আছোঁ সৰলপাৰালৈকে আৰু এইটো ভাৰত আৰু ভূটানৰ বৰ্ডাৰ হয় কোকৰাঝাৰ জিলাত অৱস্থিত হাইৱেৰ পৰা আপোনাৰ নমাৰ পিছত যিখিনি 40 কিলোমিটাৰ ৰাস্তা আছে বাকী সেইখিনি গোটেইখিনিয়ে বেয়া আৰু এইখিনিতে যথেষ্ট সময় প্ৰয়োজন হৈ যায় যাবলৈ চাৰিওফালে গছে এখন ফৰেষ্টখনতে পাৰ হৈ যাব লাগে আমি ৰাস্তাৰ কাষত থকা ঢেকীয়াকেইটা ছিঙি আছোঁ ধুনীয়া একদম ডাঙৰ ডাঙৰ ঢেকীয়া ইয়াতে লাগি আছে আৰু যিহেতু মানুহ ওচৰ পাজৰ একেবাৰে নাই সেইকাৰণে ঢেকীয়াবিলাক ধুনীয়াকৈ ইয়াতে ফুলি আছে এই ফৰেষ্টখন সোণালী বান্দৰ গল্ডেন লাংগুৰ আৰু আপোনাৰ বিভিন্ন ধৰণৰ বাটাৰফ্লাইৰ কাৰণে বিখ্যাত পখিলাৰ কাৰণে বিখ্যাত আৰু যদি আমি যোৱা অৱস্থাত পাওঁ নিশ্চয় আপোনালোকক দেখাম দেখিবলৈ পাই গ'লোঁ সোণালী বান্দৰ ইয়াৰ আগতে মই দেখিছোঁ কিন্তু ইমান বেছিকৈ এটা দুটা দেখিছোঁ ইয়াতে বহুতখিনি আছে একেলগে এতিয়া আমি পাই গ'লোঁ পখিলা ৰাস্তাৰ কাষতে বহুতখিনি পখিলা উৰি থাকে আৰু জমা হৈও থাকে আমি আহি পাই গ'লোঁ সৰলপাৰাৰ সেই পিকনিক স্পটলৈকে আৰু ইয়াতে এণ্ট্ৰি ফিজ পাৰ্চনেল গাড়ীৰ কাৰণে 200 টকা আৰু আপোনাৰ কমাৰ্চিয়েল গাড়ীৰ কাৰণে 300 টকাকৈ এণ্ট্ৰি ফিজ লয় আমি অহা যথেষ্ট পলম হওঁ সেইকাৰণে চাৰিওফালে ইয়াতে মানুহে ভৰ্তি হৈ আছে আৰু এৰিয়াটো বহুত ডাঙৰ সেইকাৰণে ইমান ভিৰ দেখিবলৈ নাপায় চাৰিওফালে গাড়ীয়ে গাড়ী আমিও গাড়ীৰ পৰা বস্তুখিনি নমালোঁ আৰু আমাৰ টেণ্ট সাজু কৰিবলৈ ওলাইছোঁ যিহেতু ৰ'দ যথেষ্ট পানী যথেষ্ট ঠাণ্ডা পানীত নামি থাকিলে আপোনাৰ গৰমটো গম নাপায় কিন্তু আপোনাৰ ওপৰত উঠি আহিলে গৰম যথেষ্ট পৰে सबै मेरो मनमा छ भन्नु अघि लेखे पनि शब्द सबै कम लाग्छ कान्छीले पाउने वासैमा दिनहरू यसै ढल्दैछ आँखामा आउने सपना पुरा गराउने चाहना छ चमके इस कदर Hey!